বোকাজানত চিল হ'ল ৬টাকৈ ইটা ভাটা। অবৈধভাৱে চলি থকা ৬টাকৈ ভাটা চিল কৰিলে মহকুমা প্ৰশাসনে। মহকুমাধিপতিগৰাকীৰ উপস্থিতিত চিল হয় ভাটাকেইটা। চিল হোৱা ভাটাসমূহৰ কোনো ধৰণৰ উপযুক্ত নথি পত্ৰ নাই বুলি উল্লেখ কৰে মহকুমাধিপতিগৰাকীয়ে। মহকুমা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলো উপস্থিত থাকে। অনুজ্ঞাপত্ৰসমূহ সঠিক কৰিবলৈ সময় ধৰি দিয়া হৈছিল যদিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে চিল কৰি দিলে এই ৬টাকৈ ভাটা। প্ৰশাসনৰ এনে সিদ্ধান্তক গাঁওবাসী আনন্দিত হোৱাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। বাকী ৰোৱা ভাটাসমূহৰ ওপৰতো অভিযান চলোৱা হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মহকুমাধিপতিগৰাকীয়ে। সাব ডিভিজনত কি বিষয় লৈ পেলাই এই ভাটাবোৰ বন্ধ কৰা হৈছে? প্ৰাইমেৰীলি তেখেতসকল ইলিগেলি অপাৰেট কৰি আছিলে, কাৰো লাইচেঞ্চ নাছিলে গোটেইকেইটাৰে, যিকেইটা আমি চিল কৰিছোঁ, আৰু কিছুমান এপ্লাই কৰি থোৱা অৱস্থাতে আছে। গতিকে সেইখিনি আমি টেম্পৰেলি চিল কৰি দিছোঁ, আমি আনটিল তেওঁলোকে মানে পাৰ্মিশ্যনটো ওলাব পাৰে। ভাটাকেইটাৰ নামসমূহ অলপ জনাব দিব। গোটেইকেইটা আমান 1, আমান 2, এটা আছে MTB, ছনী, এনেকুৱা আছে কেইটামান, মই গোটেইকেইটা পাহৰিছোঁ। সেইটো সংগতি ৰাখি আমি এইখিনি যিখিনি অপাৰেশ্যন কৰিছিলোঁ, আমি চলাইছিলোঁ, তেওঁলোকৰ গোটেইখিনি ডকুমেণ্টছ আমি লিগেলি যিখিনি এজ পাৰ নৰ্মছ তেওঁলোকৰ থাকিব লাগে, আমি গোটেই চাব ডিভিজনত 26টা ব্ৰিকলিনৰ লিষ্ট আমি পাইছিলোঁ, আৰু গোটেইখিনিতে আমি মানে যিখিনি ডকুমেণ্টছ এজ পাৰ নৰ্মছ থাকিব লাগে গোটেই চালি জাৰি চালোঁ। তাৰপিছত আমি তেওঁলোকে বহুতকেইটা ডকুমেণ্টছ আমাক প্ৰডিউচো কৰিলে। আমি ডেটো দিছিলোঁ তেওঁলোকক, উইদিন লিমিটেড ডেজৰ ভিতৰত তেওঁলোকক ডকুমেণ্টছখিনি প্ৰডিউচ কৰিবলৈ। তাৰপিছত আমি ডিচিশ্যন ল'লোঁ, যিখিনি আমি ইলিগেল পালোঁ বা তেওঁলোকে ডকুমেণ্টছ জমা দিব নোৱাৰিলে সেইখিনি আমি আজি চিল কৰিছোঁ। আজিৰ দিনটোত কেইটা ভাটা ক্ল'জ কৰা হৈছে? 6টা। আমি ধন্যবাদ দিওঁ, কেলৈ কি আমাৰ যোনটো 4টা গাঁৱৰ ৰাইজৰ মানে যি এপিলটো তেওঁলোকে ইমান সোনকালে শুনি পেলানি, ইমান সোনকালে তেওঁলোকে ডিচিশ্যন লৈ পেলানি আজি 6টা ভাটা বন্ধৰ তেওঁলোকে ঘোষণা কৰি অলৰেডি আমাৰ ইয়াৰ চকুৰ আগতে তেওঁলোকে বন্ধ কৰি গৈ আছে। সেইটো কাৰণে আমি প্ৰশাসনক তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলকো আমি ধন্যবাদ দিছোঁ, আৰু লগতে এই অসমৰ যোনটো ডেপুটি স্পীকাৰ ছাৰ, তেওঁ এই কথাত মানে বহুত সঁহাৰি জনাইছে। সেইটো কাৰণে তেওঁক আমি আপোনালোকৰ যোগেদি ধন্যবাদ জনাইছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে এইটো কওঁ যে যিকেইটা ভাটা এতিয়া বন্ধ হোৱা নাই, তেওঁলোককো অতি সোনকালে তেওঁলোকৰ যোনটো ডকুমেণ্টছকেইটা আছে সেইকেইটা চালি জাৰি চাই পেলাই তেওঁলোকো বন্ধ কৰাৰ ব্যৱস্থাটো কৰি দিয়ক বুলি আমি আপোনালোকৰ যোগেদি এপিল কৰোঁ। প্ৰথম সমস্যাটো যিটো ঘটনাটো ঘটিল, এইটো মানে বহুত দুখ লগা ঘটনা। এইটো ঘটনাটো ঘটিব নালাগিছিল, কিন্তু এই ভাটা পক্ষৰ পৰা যিকেইটা মানে কৰ্মকাণ্ড কৰিলে এই গাঁৱৰ ৰাইজৰকেইটাৰ লগত, এইটো মানে বহুত দুখ লগা কথা। এইটো মানে আগন্তুক দিনত এনেকৈ নহওক বুলি আমি ভাবোঁ। আৰু বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।